হেল্ল' এভৰিৱান, বৰ্তমান মই মৰ্ণিং ৱাক কৰি আছোঁ। এয়া চাওক ৰাতিপুৱাৰ সূৰ্যটো আৰু চাওক চাৰিওফালে পূৰা কুঁৱলী কুঁৱলী হৈ গৈছে। অকণমান দেৰি হ'ল, তেতিয়া উঠিছিলোঁ কিন্তু ভিডিঅ' কৰা হোৱা নাছিলে বাৰু। আৰু এতিয়া চাওক এয়া বিলটো আছিলে, পূৰা দল মেটেকা এনেকা ফুল হৈ গৈছে। পানী শুকাই গৈছে, ঠাণ্ডা দিন যিহেতু পানীৰ পৰিমাণটো অকণমান কমি যায়। ৰাতিপুৱাৰ পৰিৱেশটো খুব ধুনীয়া হৈ থাকে, একদম শান্ত। গাড়ী মটৰ এতিয়া মানুহবোৰ ষ্টাৰ্ট কৰা নাই, কিছুমান হৈয়ে উঠা নাই, সেইটো কাৰণে একদম শান্ত পৰিৱেশ হৈ আছে। চাওক ৰাতিপুৱা খোজ কঢ়াটো খুবেই ভাল অভ্যাস, মাইণ্ডটো ফ্ৰেছ হৈ যায়, আকৌ ব্লাড চাৰ্কুলেশ্যনো ৰেগুলাৰ হয়, মনটো বহুত ভাল লাগে। আপোনালোকেও কৰিব যদিহে মৰ্ণিং ৱাক কৰা নাই। খুব ধুনীয়া এটা অভ্যাস, আৰু এনেকুৱা ফ্ৰেছ পৰিৱেশত মৰ্ণিং ৱাক কৰিব পালে ভালে হয়। অক্সিজেনটো একদম ফ্ৰেছ ল'ব পাৰি আৰু একো ভেজাল নাই। আপোনালোকক দেখুৱাই দিছোঁ বাৰু চাৰিওফালৰ পৰিৱেশটো। চাওক সূৰ্যটো দূৰত চৰাই চিৰিকটিৰ মাত শুনিবলৈ পাব আপোনালোকে, মন দি শুনক। এইফালে এখন পাহাৰ।